Hello guys, welcome back to our YouTube channel Smart Service. আজি আপোনালোকক দেখাব গৈ আছো একচুয়ালি আজিৰ ভিডিওটো অকমান ব্যতিক্ৰম হয় ঠিক আছে প্ৰথমতে কৈ লৈছো আজিৰ ভিডিওটো অকমান ব্যতিক্ৰম আপোনালোকে যদি গুৱাহাটী সিটিত ফ্ল্যাট কিনিম বুলি ভাবিছে বা ল্যান্ড প্ৰপাৰ্টি মাটি কিনিম বুলি ভাবিছে বা ফ্ল্যাট ৰেন্টত লাগে বা আপোনালোকক ঘৰ ভাড়াও লাগে তো এই ভিডিওটো আপোনালোকে কমপ্লিট চাব আৰু চেনেলটো লগতে সাবস্ক্ৰাইব কৰি ল'ব ইতিমধ্যে মই বহুতকে ফ্ল্যাট কিনাই দিছো ঘৰ ভাড়া কৰাই দিছো আৰু প্ৰপাৰ্টিও দুটা তিনিটা মান সেল কৰাই দিছো আৰু আজিৰ ভিডিওটো ব্যতিক্ৰম এই কাৰণত কৈছো আজি যেনেকুৱা আমাৰ বাহিৰা দেশ কিছুমানত যেনেকুৱা আপোনাৰ ছাদ বিক্ৰী হয় তো তেনেকুৱা গুৱাহাটীতো আপোনাৰ এটা খুব ধুনিয়া প্লেসত প্ৰাইম লোকেশনত ছাদ এখন বিক্ৰী হ'ব এই কমপ্লিট ছাদখনৰ সুপাৰ বিল্ড অফ এৰিয়া বুলি কৈছো 228 স্কয়াৰ ফিট around 3000 স্কয়াৰ ফিট বুলি ক'ব পাৰে তাতে ধুনিয়াকে 2 BHK তিনিটা বা চাৰিটা মান 2 BHK বনাই ল'ব পাৰে বা আপোনালোকে 2 BHK দুটা আৰু 3 BHK এটা ধুনিয়াকে বনাই ল'ব পাৰে ছাদটো দিয়া আছে আৰু লোকেশনটো হল প্ৰপাৰ হাতীগাঁও এৰিয়া নিয়াৰ গ্লোবাল হস্পিটেল সিজুবাৰী চাৰিআলি ধুনিয়া প্লেসত আছে নিয়াৰ বাই মছজিদ আছে আৰু এইখিনি এৰিয়া যেহেতু 90% মুসলিম এৰিয়া তো মুসলিম মানুহ হলে বেছি ভাল হয় খুব ধুনিয়া এটা প্লেসত প্ৰথমতে আপোনালোকে ফ্ল্যাটটোৰ যেটো ছাদ বিক্ৰী কৰিব ভিডিওটো প্ৰথমতে চাই লওক তাৰ পিছত বাকিখিনি কথা আপোনাৰ লগত পাতিম বলক আজিৰ এই ভিডিওটো আৰম্ভ কৰো লেটস গো দেখিছে কমপ্লিট ছাদ হয় এখন সেকেন্ড ফ্লোর হয় আৰু এটো কমপ্লিট ছাদটো সেল কৰিব এটো দেখিছে এফালে আছে আৰু এফালে মছজিদটো পাব সিজুবাৰী মছজিদ হয় এটো কমপ্লিট ছাদটো আপোনাৰ আছে 2800 স্কয়াৰ ফিট আৰু ইয়াৰে প্ৰাইসটো একদম মিনিমাম ৰাখিছে এফালে আছে আপনি দেখিছে তো রাস্তা হয় এরপর আপনার 50 মিটার গলে মেন সিজুবাৰী রাস্তাটো পাই যায় আৰু ইয়াৰে প্ৰাইসটো পার স্কয়ার ফিট 4000 কে বিচাৰিছে ইয়াতে আপোনাৰ আপোনালোকে যেটো ভিডিও চালে এই ভিডিওটো একচুয়ালি আপোনালোকে ফার্স্ট ফ্লোৰত অনাৰ থাকে তো এটো সেকেন্ড ফ্লোৰত হ'ব কমপ্লিট ছাদটো আপোনালোকে পাব তলত গাড়ী পাৰ্কিং পাব ৰোডৰ পৰা হাৰ্ডলি 30 মিটাৰ ডিসটেন্সত ৰাস্তাটো বহল আছে আপোনাৰ 4 হুইলাৰ ধুনিয়াকে যাব আৰু এটো বিক্ৰী কৰিব একচুয়ালি ইয়াৰ সুপাৰ বিল্ড অফ এৰিয়া বুলি কলো প্ৰায় 3000 স্কয়াৰ ফিট আছে আৰু ইয়াতে ধুনিয়াকে 1 BHK যদি বনায় আপোনালোকে कम से कम 5-6টা মান 1 BHK ফ্ল্যাট বনাব পাৰিব আপোনালোকে বনাই ৰেন্টত দিব পাৰে বা সেলও কৰিব পাৰে কাগজ ডকুমেন্টস অল আৰ ওকে এভৰিথিং ওকে আৰু আপোনালোকে এইটো বস্তু যে কলো কন্ডিশনত আপোনালোকে কি কৰিব লাগিব এটো সেল কৰিব যিহেতু আৰু সেলৰ কাৰণে পাৰ স্কয়াৰ ফিট 4000 ৰাখিছে নেগোশিয়েবল আপোনালোকে ডাইৰেক্ট অনাৰ লগত কথা পাতিলে হয়তো কিবা এটা নেগোশিয়েট কৰিও আপোনালোকে লব পাৰিব আৰু এইটোৰ থ্ৰুতে আপোনালোকে লোনও লব পাৰিব তলত গাড়ী পাৰ্কিং সাৰ্ভিস পাৰ্কিং গোটেইখিনি আছে তো এইটো এটা খুব ধুনিয়া 2024 মোৰ এইটো সেকেন্ড ভিডিও হয় আপোনালোকে যদি ইতিয়ালৈকে
আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু এই প্লটটো এই আপোনাৰ বিল্ডিংটো যদি কিনিব বিচাৰে আজিয়ে মোৰ লগত যোগাযোগ কৰিব পাৰে ডেসক্ৰিপচনত মোৰ কন্টাক্ট নম্বৰ পাব মোক ডাইৰেক্ট যোগাযোগ কৰিব পাৰে আৰু আপোনালোকে মোক ৰিং কৰাৰ পিছত যদি অনাৰৰ লগত কথা পাতিম বুলি ভাবে আপুনি ফাইনেল লম বুলি ভাবে তেনেহলে মই আপোনালোকক অনাৰৰ লগতো ডাইৰেক্ট কথা পাতাই দিম আৰু মোৰ লগত গৈ আপোনালোকে ধুনীয়াকৈ ছাদটো বা বিল্ডিংটো আপোনালোকে চাই ল'ব পাৰিব খুব ধুনীয়া প্ৰাইম লোকেশ্যনত নিয়াৰ বাই মেডিকেল আছে মছজিদ আছে আৰু স্কুল আছে লিটিল ফ্লাৱাৰ স্কুলখনৰ প্ৰায় কাষতে আৰু ইয়াৰ পৰা আপোনাৰ ৰেলৱে ষ্টেচনৰ প্ৰায় 10 পৰা 12 কিলোমিটাৰ হ'ব ইয়াৰ পৰা আপোনাৰ ধৰি লওক 20 কিলোমিটাৰ তো একদম প্ৰাইম লোকেশ্যন আৰু ধুনীয়া পৰিৱেশ নিয়াৰ বাই মছজিদ সকলোখিনি আছে মাৰ্কেটো আছে তো পলম কিহৰ আজি আপোনালোকে কল কৰক আৰু এই প্ৰপাৰ্টিটো কিনি লওক মই অনতি পলমে নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ আজিলৈকে আহোঁ ওকে বাই বাই চাব্বা খেৰ এণ্ড খুদা হাফিজ